নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো দ্বাৰা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে এইবাৰ চিটি চেণ্টাৰত হাহাকাৰ। গুৱাহাটীৰ চিটি চেণ্টাৰত আতংকৰ সৃষ্টি হৈছে। গ্ৰাহকক উলিয়াই দিয়া হৈছে চিটি চেণ্টাৰৰ পৰা। জনতাক চিটি চেণ্টাৰত কাষলৈ নহাৰ আহ্বান। শ্বপিং মলটোৰ পৰা জনতাক আঁতৰি থকাৰ আহ্বান জনাইছে। শ্বপিং মলটোৰ পৰা কিয় জনতাক আঁতৰি থকাৰ আহ্বান জনোৱা হৈছে? গুৱাহাটীৰ চিটি চেণ্টাৰত আতংকৰ সৃষ্টি হৈছে। গ্ৰাহকক উলিয়াই দিয়া হৈছে চিটি চেণ্টাৰৰ পৰা। জনতাক চিটি চেণ্টাৰৰ কাষলৈ নহাৰ আহ্বান জনোৱা হৈছে। শ্বপিং মলটোৰ পৰা জনতাক আঁতৰি থকাৰ আহ্বান। আজিৰ দ্বিতীয়টো খবৰ হৈছে অনা অসমীয়াৰ বিৰুদ্ধে অসমীয়াই কঁপাইছে শিৱসাগৰ। জেলত যাবলৈ মই জেলত যাবলৈ সাজু। অনা অসমীয়াই আজি খিলঞ্জীয়াৰ ওপৰত গোচৰ দিছে, কিন্তু জেলত যোৱাৰ বাবে মই সাজু। কথাষাৰ কোনে কৈছে নিশ্চয় আপোনালোকে জানিব পাৰিব। মই জেলত গ'লেও অসমীয়া মানুহে এই সংগ্ৰামৰ অব্যাহত ৰাখিব, শৃংখল চলিহাৰ এই কথা। শিৱসাগৰত অনা অসমীয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ। হাজাৰ হাজাৰ অসমীয়া ওলাই আহিছে ৰাজপথলৈ। অসমীয়া কিশোৰীক দুৰ্ব্যৱহাৰ কৰিছিল মাৰোৱাৰী সম্প্ৰদায়ৰ কেইজনমান লোকে। ইয়াৰ পিছতে শিৱসাগৰৰ জনতা আৰু দল সংগঠনে কৰিছিল প্ৰতিবাদ। শৃংখল চলিহাৰ এক মন্তব্যক লৈও সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। ইয়াৰ পিছতেই দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে অনা অসমীয়াই দিছিল গোচৰ। আজিৰ তৃতীয়টো খবৰ হৈছে আইতালৈ মুখ্যমন্ত্ৰীৰ মৰম। বৃদ্ধাশ্ৰমত থকা সকলো আইতাই পাব ৰেচন, অৰুণোদয়, আয়ুষ্মান কাৰ্ডৰো সুবিধা। ৰাখী বন্ধনৰ দিনাই সোণাপুৰৰ বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী। বৃদ্ধাশ্ৰমৰ আইতাসকলক প্ৰদান কৰিলে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড। বিনামূলীয়া চিকিৎসাৰ বাবে প্ৰদান কৰিলে আয়ুষ্মান কাৰ্ড। আইতাসকলে লাভ কৰিব অৰুণোদয়ৰ সুবিধাও। কাইলৈ আইতাসকলৰ বেংক একাউণ্টত সোমাব ধন। গুৱাহাটীৰ লগতে ৰাজ্যৰ সকলো বৃদ্ধাশ্ৰমৰ আইতাই পাব এই সুবিধা। জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিৰ্দেশ। ৰাখী বন্ধনৰ দিনাই সোণাপুৰৰ বৃদ্ধাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিনামূলীয়া চিকিৎসাৰ বাবে প্ৰদান কৰিলে আয়ুষ্মান কাৰ্ড। আৰু আয়ুষ্মান কাৰ্ড পোৱাৰ পিছত আইতাসকল বহুতো সুখত সন্তুষ্ট। আজি এই ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।